বাইদেউসকল, অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে মৰগীয়া বানচৰ লাভালাভ কেতিয়া লাভ কৰিব ইয়াক লৈ আমি ক'বলৈ ওলাইছোঁ। হয় বাইদেউসকল, আপোনালোকে নিশ্চয় জানে যে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেখেতসকলে 2% মৰগীয়া বানচৰ লাভালাভ যোৱা এপ্ৰিল মাহৰ দৰমহাৰ সৈতেই পাবলৈ সক্ষম হৈছে। আৰু যাৰ ফলত আমাৰ শ্ৰোতাসকলে জানিবলৈ ইচ্ছুক যে অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কেতিয়া তেওঁলোকে এই 2% মৰগীয়া বানচ মানে 60% ডিএৰ লাভালাভ পাবলৈ সক্ষম হ'ব। এই ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ যে অহা 12 মে তাৰিখে অসম চৰকাৰৰ তেখেতসকলৰ যি মন্ত্ৰীসভাৰ কাম কাজ তাত আৰম্ভ হ'ব। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে 12 তাৰিখত শপত গ্ৰহণ কৰিব আৰু তাৰপিছত তেখেতে মন্ত্ৰীসভাৰ ভাগ বিতৰণ কৰিব আৰু তাৰপিছতহে এইটো মাহৰ 3য় সপ্তাহতহে মুখ্যমন্ত্ৰী মহোদয়ে মৰগীয়া বানচ মোকলাই দিয়াৰ কথা ঘোষণা কৰিব। তেনে ক্ষেত্ৰত আপোনালোকে চলিত মে' মাহৰ দৰমহাৰ সৈতে আপোনালোকে 2% মৰগীয়া বানচ ধৰি 60% দৰে এইবাৰ দৰমহা আৰু পেঞ্চনসমূহ বৃদ্ধি পাব। আনহাতে আপোনালোকে 4 মাহৰ এৰিয়াৰ পাব বুলি আমি জানিব পাৰিছোঁ। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতি আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।